নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুলৰ দ্বিতীয় খণ্ড। কেঁচুৱাৰ কান্দোনত ৰাজেন সাৰ পাই গ'ল। খকমককৈ শোৱাৰ পৰা উঠি বিচনাখনলৈ চাই দেখে যে কান্দি কান্দি শিশুটো ৰঙা চিঙা পৰি গৈছে। কাষতে শুই থকা ৰেজিয়াৰ কোনো খবৰেই নাই। হাত ভৰি মেলি হিৰিম্বা পৰাদি পৰি আছে। ৰাজেনৰ খং উঠি গ'ল আৰু খঙতে উচ্চস্বৰে চিঞৰি উঠিল, ঐ হাৰামজাদী, শুইছে চা মহাৰাণীয়ে, কেঁচুৱাটো কান্দি কান্দি মৰিব এতিয়া। ৰাজেনৰ ধমকত ৰেজিয়া আৰু নাৰায়ণ দুয়োটা তৰিত পৃষ্ঠৰ দৰে বিচনাত উঠি বহিল। ৰেজিয়াই লৰালৰিকৈ শাৰী ব্লাউজ ঠিক কৰি বিচনাৰ পৰা নামিল। ৰাজেনৰ চকুলৈ এবাৰ চাই তলমূৰকৈ কিবা এটা শুনা নুশুনাকৈ ক'লে। নাৰায়ণে আনটো কোঠালৈ গৈ আগনিশা বাকী থকা গাখীৰখিনি গৰম কৰি আনি ৰেজিয়াৰ হাতত দিলে। ৰেজিয়াই ফিডিং বটলত ভৰাই শিশুটিক খুৱাবলৈ চেষ্টা কৰিলে। ৰাজেনে শিশুটিৰ মুখলৈ তেতিয়াহে ভালকৈ চালে। এটা কথা ৰাজু, শিশুটি এতিয়া কি কৰিবি? নাৰায়ণে বিচনাখনতে বহি ৰাজেনলৈ চাই সুধিলে। কি কৰিম মানে? ৰাজেনে ওলোটাই সুধিলে। নহয় মানে, এই কেঁচুৱাটো তইতো লগত ৰাখিব নোৱাৰ, হয় কাৰোবাক দিব লাগিব, নহ'লে কি? অনাথ আশ্ৰমত দি দে। চিন্তা কৰিব লাগিব, ৰাজেনে লাহেকৈ ক'লে। কি চিন্তা কৰিব লাগিব? তেতিয়াই তোৰ চিন্তাৰ ধোঁৱাৰ বাহিৰ হ'ব। যা, হাতত জগ লৈ গাখীৰ বিচাৰি যা। তাইৰ কাৰণে কাপোৰ কানি যোগাৰ কৰ। তাইৰ কাৰণে মানুহ এটা বা মানুহ এজনী ৰাখ। শুন নাৰায়ণ, এই বাচ্চাটো কালি নিশা ডাষ্টবিনত পাই লৈ আহিছোঁ। কেইঘণ্টা হৈছে? এই কেইঘণ্টাতে তই ইমান বিৰক্ত হৈছ কিয়? মইতো বাচ্চাটোক ৰাখিম বুলি কোৱা নাই। কাৰোবাক দিবতো লাগিবই, কিন্তু দিয়াৰ আগলৈকে মোৰ ইয়াত থকা তহঁতৰ কি আপত্তি থাকিব পাৰে? ক তহঁতে, মই আকৌ ডাষ্টবিনত দলিয়াই থৈ আহোঁ? ৰাজেনৰ কথাত নাৰায়ণে তলমূৰ কৰিলে। মই কিন্তু এতিয়া ঘৰলৈ যামগৈ। মোক আৰু কেঁচুৱা তালাপী কৰিবলৈ নামাতিবি, ৰেজিয়াই ক'লে। ৰাজেনে এক অদ্ভুত দৃষ্টিৰে ৰেজিয়ালৈ চালে। যা! হঠাতে ৰাজেন চিঞৰি উঠিল, তহঁত দুয়োটা যা, ইয়াত 1 মিনিটো নাথাকিবি। ৰাখ বাচ্চা, চাল্লাহত, তহঁতক খাতিৰ কৰা বুলি ভাবিছ? মই অকলেই চম্ভালিম, যা। ৰেজিয়াই শিশুটি লগে লগে বিচনাত শুৱাই দি মুখেৰে ভুৰ ভুৰাই ওলাই গ'ল। নাৰায়ণ, তয়ো যা, ৰাজেনে এইবাৰ নাৰায়ণলৈ চাই ক'লে। কিন্তু গাখীৰ? নাৰায়ণে কিবা ক'ব খুজিলে। পুনৰ টোপনিত লালকাল হোৱা শিশুটিৰ মুখলৈ চাই ৰাজেনে ক'লে, তই অলপ সময় বহ নাৰায়ণ, মই গাখীৰ অলপ লৈ আহোঁ। মাকৰ গাখীৰ খাবলৈ নোপোৱা শিশু, বহুত গাখীৰ লাগিব চাগৈ। 1.5-2 লিটাৰমান লাগিব চাগৈ, নাৰায়ণে ক'লে। ৰাজেনে জেকেটটো পিন্ধি হাতত মগ এটা লৈ ওলাই গ'ল। নাৰায়ণ বহি ৰ'ল নিদ্ৰিত শিশুটোৰ ওচৰত। একান্ত মনে শিশুটোৰ মুখলৈ চাবলৈ ধৰিলে। ইমান তন্ময়ভাৱে সি কেতিয়াও কোনো শিশুকে চোৱা নাই। ৰাজেনৰ কঠিন শিলৰ দৰে টান খাটখনৰ ওপৰত শুই আছে এটি সদ্যজাত শিশু। যেন এটা শুষ্ক শিলৰ ওপৰত এপাহ সদ্য প্ৰস্ফুটিত স্নিগ্ধ সতেজ ফুল। এই সতেজ স্নিগ্ধ ফুলপাহ কোনোবাই ডাষ্টবিনত পেলাব পাৰেনে? 10 মাহ 10 দিন গৰ্ভত ৰাখি নিজৰ তেজ মাংসৰে ডাঙৰ কৰা শিশুটিক জন্মৰ পিছতে কোন মাতৃয়ে এনেদৰে ডাষ্টবিনত দলিয়াই পেলাব পাৰে? এয়াতো শিশুটিক হত্যা কৰিব বিচৰা নাই। হত্যা কৰিব বিচাৰিছে মানুহৰ ধৰ্মক, মানুহৰ কীৰ্তিক। 20 শতাব্দীৰ সভ্যতাৰ আত্মাক ডিঙি চেপি হত্যা কৰিব বিচাৰিছে সেই মাতৃয়ে। নাৰায়ণে আকৌ ভাবে গলিটোৰ কথা, গলিৰ অধিবাসীবৃন্দৰ কথা। এই গলিৰ আটাইবোৰ অধিবাসীকেই নৈশ বৃত্তিধাৰী বুলি ক'ব পাৰি। নিশাৰ অন্ধকাৰ ঘন হৈ অহাৰ লগে লগে ইহঁতৰ কামৰ তৎপৰতা বৃদ্ধি পায়। সততা ইহঁতৰ বাবে পাপ, পোহৰ ইহঁতৰ বাবে অভিশাপ। সেয়ে
কৰ্পোৰেশ্যনে দিয়া পোষ্টবোৰ অকামিলা হৈ গোটেই গলিটোত থিয় হৈ আছে ভূতৰ দৰে। বিজুলী চাকিৰ পোহৰে অনেক দিন আগতেই বিদায় লৈছে এই অঞ্চলৰ পৰা। যেনেদৰে এই ঠাইৰ মানুহৰ মনৰ পৰা বিদায় লৈছে দয়া, মায়া, স্নেহ, সততা ইত্যাদি চাৰিত্ৰিক আৰু মানৱীয় সদ্গুণবোৰে। সঁচাকৈয়ে সিহঁতৰ অন্তৰত দয়া, মায়া, স্নেহ, মমতা নাই নেকি? যদি নাই, তেন্তে হঠাৎ এই শিশুটিৰ প্ৰতি মমতা উপজিছে কিয়? নাৰায়ণে যেন হঠাৎ উপলব্ধি কৰিলে, যি জীৱনত কেতিয়াও সন্তান পালন কৰি পোৱা নাই কিম্বা সন্তানৰ বিষয়ে চিন্তা কৰা নাই, তেওঁলোকৰ পক্ষে বুজা কঠিন যে তেওঁলোক কিহৰ পৰা বঞ্চিত হৈ আছে। যাৰ অস্তিত্বৰ কথাই জনা নাযায়, তাক পোৱাৰ কি দুখ থাকিব পাৰে? কিন্তু যাৰ হাতলৈ এবাৰ আহিছে, যি এবাৰ বুকুত সাৱটি লৈছে আৰু তাৰ পিছত যদি হেৰাই যায়, তেন্তে তাৰ অতৃপ্তিৰ শেষ নাই। হঠাৎ নাৰায়ণৰ ভাৱৰ জ্যোতি পৰিল। শিশুটিয়ে সাৰ পাই কান্দিবলৈ ধৰিলে। সি লৰালৰিকৈ শিশুটিক কোলাত ল'বলৈ তৎপৰ হ'ল। কিন্তু দুদিনীয়া শিশুটি হাতত লৈ সি ভীষণ অস্বস্তি বোধ কৰিলে। কেনেকৈ ল'লে শিশুটিয়ে আৰাম পাব বা সুবিধা হ'ব বা কেনেকৈ নিচুকাব লাগে, এইবোৰ একো নজনাত সি শিশুটিক পুনৰ শুৱাই দি বিচনাতে নিচুকাবলৈ চেষ্টা কৰিলে। কিন্তু শিশুটিয়ে আগতকৈও বেছি জোৰেৰে কান্দিবলৈ ধৰিলে। নাৰায়ণে শিশুটিক এবাৰ হাতত তুলি লৈ এবাৰ শুৱাই দিয়ে। কিংকৰ্তব্য বিমুখ হৈ অৱশেষত সি বাহিৰলৈ লৰি গ'ল। এনেতে ৰেজিয়াক খৰতকীয়া খোজেৰে সেইফাললৈ আহি থকা দেখি সি যেন এটা স্বস্তিৰ নিশ্বাস এৰিলে। কি হ'ল? ছোৱালীজনীয়ে ইমান কান্দিছে কিয়? ৰেজিয়াই আঁতৰৰ পৰাই সুধিলে। জানো কি হ'ল, মই নিচুকাই একেবাৰে ভাগৰি পৰিছোঁ, নাৰায়ণে ক'লে। এই গাখীৰখিনি বটলত ভৰাই দেচোন। ৰেজিয়াই লগত অনা গাখীৰখিনি নাৰায়ণৰ হাতত দি লৰালৰিকৈ ভিতৰলৈ গৈ শিশুটি কোলাত তুলি ল'লে। ই কলৈ গ'ল হতচিৰি হোৱাটো? ৰেজিয়াই সুধিলে। গাখীৰ আনিবলৈ গৈছে, বটলত গাখীৰ ভৰাই নাৰায়ণে ক'লে। পাইছে হেকাটো, এনেইতো 11 বজালৈকে শুলেহেঁতেন। এইহে যদি শিক্ষা দিব পাৰে। ৰেজিয়াই নাৰায়ণৰ হাতৰ পৰা বটলটো লৈ ক'লে। এই জানো সদায় ইয়াত থাকিব? কাইলৈ পৰহিলৈ ৰাজুৱেতো কাৰোবাক দি দিবগৈ। নাৰায়ণে কথাষাৰ কৈ একদৃষ্টিৰে ৰেজিয়াৰ মুখলৈ চাই ৰ'ল। ৰেজিয়াই কিবা এটা ক'ব খুজি ৰৈ গ'ল, একো ক'ব নোৱাৰিলে। আনফালে মুখ ঘূৰাই শিশুটিক গাখীৰ খুওৱাত ব্যস্ত হৈ পৰিল। ৰেজিয়া মুছলমান ছোৱালী, দেউতাক নাই, মাক আছে। মাক আলৰ বুঢ়ী। 4 বছৰমানৰ আগতেই ৰেজিয়াৰ বিয়া হৈ গৈছিল। কিন্তু এবছৰো থাকিব নোৱাৰিলে গিৰিয়েকৰ ঘৰত। 3জনী সতিনীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৰেজিয়া গুচি আহে মাকৰ ঘৰলৈ। ৰেজিয়াৰ ককায়েক দুজনে ৰিক্সা চলায় আৰু সেই আৰ্জনেৰে সংসাৰখন চলে কোনোমতে। ৰাজেনেও মাজে সময়ে 2-1 দি সহায় কৰে সিহঁতক। নাৰায়ণ ৰাজেনৰ বন্ধু। গলিটোৰ মূৰত তাৰ এখন সৰু পাণ দোকান আছে। তাৰ সংসাৰত বেমাৰী বুঢ়া বাপেকটোৰ বাহিৰে আৰু কোনো নাই। সেই গলিটোৰ প্ৰতিটো ঘৰতে সংসাৰ এনেধৰণৰ। 100 এবুৰি সমস্যা প্ৰত্যেকৰে। সংসাৰৰ ঘাত প্ৰতিঘাত, দুখ বেদনাৰে প্ৰত্যেকেই জৰ্জৰিত, ক্ষতবিক্ষত পংগু। কিছু সময়ৰ পিছতে ৰাজেনে হাতত গাখীৰ আৰু সৰু 2টা ফ্ৰক লৈ সোমাই আহিল। সোমায়ে ৰেজিয়াক দেখি ৰাজেন থমকি ৰ'ল, কিন্তু একো নক'লে। ৰেজিয়াই ৰাজেনৰ মুখলৈকে নাচালে। নাৰায়ণ, এই গাখীৰখিনি ভিতৰত থৈ আহ। ৰাজেনে গাখীৰখিনি নাৰায়ণৰ হাতত দি ৰেজিয়ালৈ চাই সুধিলে। এয়া গাখীৰ তই ক'ত পালি? ঘৰত অলপ আছিল, তাই কন্দা শুনি লৈ আহিলোঁ। ৰেজিয়াই মুখখন গুমুঠাকৈ উত্তৰ দিলে। চাওঁ, ইয়াৰে এটা ফ্ৰক তাইক পিন্ধাই দেচোন। ৰাজেনে ৰেজিয়াৰ ফালে ফ্ৰক 2টা আগবঢ়াই দিলে। তোৰো যে জোখ আৰু। ৰেজিয়াই ফ্ৰক 2টা হাতত লৈ ক'লে। কিয়? কি হ'ল?
এই দুদিনীয়া কেঁচুৱাটোৰ কাৰণে দুবছৰীয়া কেঁচুৱাৰ ফ্ৰক লৈ আহিছ। তোৰে কামিজ এটা পিন্ধাই থ'ব পাৰ দেখোন। দোকানখনত ইয়াতকৈ সৰু ফ্ৰক নাছিল। ঘূৰাই দেগৈ এইবোৰ, মই অনাই ল'ম। ৰেজিয়াই শিশুটিক পুনৰ শুৱাই দিলে। ৰাজেনে ৰেজিয়াৰ মুখলৈ চাই ৰ'ল। মোৰ মুখলৈ কি চাই আছ? তই ক'ৰবালৈ যাৱ যদি যা, মই আছোঁ যেতিয়া চিন্তা নাই। আৰু বেলা নাৰ্ছে কি বস্তু লিখি দিছিল সেইখিনি লৈ আহিবি, ৰেজিয়াই ক'লে। গোলাপী বুঢ়ীও আহিব, মই মাতি আহিছোঁ। ৰাজেনে বিচনাখনতে বহি পৰিল। এনেতে ভিতৰৰ পৰা নাৰায়ণ ওলাই আহিল। নাৰায়ণ? ৰাজেনে মাত লগালে। কি? নাৰায়ণে প্ৰশ্নবোধক দৃষ্টিৰে ৰাজেনলৈ চালে। তই দোকান নুখুল? খুলিব লাগিছিল। তেন্তে যা, খোলগৈ। ময়ো অলপ বজাৰলৈ যাওঁ। তোৰ হাতত পইচা আছে? নাৰায়ণে সুধিলে। কিয়? ছোৱালীজনীৰ কাৰণে কিবা কিবি কিনিব লাগিব। হ'ব যা, তই চিন্তা কৰিব নালাগে। নাৰায়ণ ওলাই গ'ল। ৰাজেনে ৰেজিয়াৰ কোলালৈ চালে। গাখীৰ খাই শিশুটি ৰেজিয়াৰ কোলাতে শুই পৰিছে। হঠাৎ যেন ৰাজেনৰ চকু দুটা সেমেকি উঠিল। ৰাজেনৰ মুখলৈ চাই ৰেজিয়া অবাক। এয়াতো আচৰিত ঘটনা। শিল চেপিলে পানী ওলাব পাৰে, বিনা মেঘে বৰষুণ হ'ব পাৰে, কিন্তু ৰাজেনৰ চকুৰ পৰা পানী ওলাব নোৱাৰে। এয়া অসম্ভৱ। কিন্তু এয়াতো তাই মিছা দেখা নাই। সঁচাকৈয়ে ৰাজেনৰ চকু চলচলীয়া হৈ পৰিছে। চকু দুটিয়ে সাক্ষ্য দিয়ে। অন্তৰত কি গভীৰ বেদনাৰ আলোড়ন চলিছে। ৰাজু? ৰেজিয়াই উচ্চাৰণ কৰিলে। ৰাজেনে কোনো উত্তৰ নিদি খৰধৰকৈ বাহিৰলৈ ওলাই গ'ল।